তো এই গাইছ আহি গ'লো মই পাপু ভাই তো গাইছ ক'ত আছোঁ জানে আপোনালোকে পিছফালে দেখাই বেছি হাঙুৱাই গাড়ী এই একদম দুৰুগলি গাড়ী এখানিত নাই আগত দেহি বুঢ়া গাড়ী তো থাম্বনেইলৰ টাইটেল চাই পেলাই আপোনালোকে গমেই বেছি আজি ভিডিঅ'টো কেনে ধৰণৰ হ'ব লগা যাই আছে তো মই আছোঁ অসম সাহিত্য সভাৰ সপ্তসপ্তৰিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন আৰু ভিডিঅ'টো মানে আগতে মানে বনাই থোৱা ভিডিঅ' আছিল তো আপোনালোকে চাওক আৰু ৰাতিৰ পৰিৱেশটো গোটেইখিনি আপোনালোকক দেখাই আছোঁ চাই থাকক মানুহ মানে লোকেৰ কাৰণে হৈ পৰিছে আমি যাই আছোঁ এতিয়া ভিতৰত আৰু এই পিছফালেদি সোমাইছোঁ সন্মুখেদি সোমোৱা নাই এফালে চাওক থিয়েটাৰ দুখন তিনিখনমান থিয়েটাৰ চলি আছে আৰু এই মানুহ মানে ইয়াতে হাজাৰ আৰু মানুহ কি ক'ম মানে চাওক জেগাগিলা মানে ইমান ক্লিন মানে সঁচাকৈ মানে ফুক মাৰি ভাত খাব পাৰি আৰু সেইখন আছে মেইন গেট কিন্তু আমি গেটেদি সোমোৱা নাই বেলেগ চাইডেদি সোমাইছোঁ আমি গেটক লৈ যাই আছোঁ ৰ'ব দেখাই আছোঁ আৰু আপোনালোকে আগতে চাইছিয়ে ডিম্বুদা ভিডিঅ'তে হওক গোটেইখিনি মানে নিউজ চিউজত পাই আছে কি সুন্দৰকৈ অসম সাহিত্য সভাৰ অধিৱেশন চলি আছিল আৰু এতিয়া শেষ হৈছে বাৰু আৰু চাওক জাগা কি মজা একদম মানে ব্লক পাৰি দিছে আৰু সেইফালে 102 লিখি আছে কাৰোবাৰ কিবা হ'লে ডাইৰেক্ট লৈ যাব আৰু এইফালে ধুনীয়াকৈ প্ৰতিমূৰ্তিগিলা ৰখা আছে ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এই কি সুন্দৰ ডিজাইনত বস্তুগিলা উপস্থাপন কৰিছে চাওক আৰু এই মজা একদম আৰু সেইটো হৈছে মেইন মানে মণ্ডপ আৰু মেইন মন্দিৰ তো এইখন হৈছে মানে কাৰ্যসূচী আৰু এই কাৰ্যসূচীখন গোটাই লেখাই আছে কি চলি আছিল তো এতিয়া বাৰু শেষ হৈছে মই ভিডিঅ'টো মানে কেইদিনমান দেৰিকৈ আপলোড কৰিলোঁ তো ৰাতিৰ পৰিৱেশটো দেখাই আছোঁ আৰু সুন্দৰভাৱে চাওক কি মজা একদম বাটৰ কবিতাৰ গাবলৈ হ'লে চাওক এইটো আছে শ্বহীদ বেদী ধুনীয়াকৈ বনাইছে আৰু ভাল লাগিল যায় আৰু এইফালে শ্বহীদ বেদী এটা আছে আৰু এইটো হৈছে গ্ৰন্থমেলা পাঠশালাত চাওক সুন্দৰ এইফালে কিতাপৰ দোকান এই ভাই দাম হৈ আছে কিতাপ কিমান লাগে আৰু কিতাপ কিনিলে মজা কিতাপ ওলাইছে মোক এইখনমান লৈ ল'লোঁ বাৰু আৰু এইখন চাওক সুখৰ ৰামধেনু সুন্দৰ কিতাপ আৰু গোটেইখিনি মানে ইয়াতে ধুনীয়াকৈ অসীমত যাৰ হৰাল সীমাখন বাৰু পঢ়িছোঁ মই আৰু এইখন হৈছে মেইন মঞ্চ চাওক মঞ্চখন কিমান দীঘল বাপৰে বাপ আৰু ধুনীয়াকৈ মেলা চেলাগিলা আছে মজা বনাইছোঁ দিয়ক এইখন মানে বা কি গম মানে গাইছ চাৰ হয় মানুহ আৰু এইখন বজালি হাট আৰু ঘূৰি ভোক লাগিলে ধুনীয়াকৈ জিলাপি চিলাপি খাই ল'ব পাৰে পেট ভৰি যাব টেনশ্যন নাই আৰু এইফালে হাঁহ এই ধুনীয়াকৈ ম'হ যুঁজ ধুনীয়াকৈ উপস্থাপন কৰিছে গাঁও এখন আৰু বহুত চাব লগা বস্তু আছে আৰু এইটো চক্ৰবিহু বুলি জানেই মইতো ওলব নোৱাৰোঁ ভাই ডাইৰেক্ট কথা আৰু ঘৰত যাব পাৰিব নহয় ইয়াতে দেখিব লাগিব আৰু এইফালে চাংঘৰ ধুনীয়াকৈ উপস্থাপন কৰিছে আৰু এই আমাৰ চিৰজনে মোৰ ভাষাজনী খুব ধুনীয়াকৈ উপস্থাপন কৰিছে ভিন্ন জনগোষ্ঠীয় সাজপাৰতে ধুনীয়াকৈ উপস্থাপন কৰিছে আৰু এইফালে চাওক জাপি এইটো বিশ্ব ৰেকৰ্ড কৰা এটা জাপি আৰু বহুত ডাঙৰ মানে ভাবিব নোৱাৰা ডাঙৰ আৰু মইতো সেইটো চাইডে যাবই নোৱাৰিলোঁ ইমান ডাঙৰ বহুত মানুহ প্ৰায় 10,000 মানুহ একেলগে খাব পৰা ভোজনালয় বনাইছে আৰু ইয়াতে ভাত চাত খুৱাই ধুনীয়াকৈ আৰু চাওক ভোজনালয় কক্ষ বনাইছে কক্ষ নম্বৰ 1 2 এনেকৈ বনোৱা আছে আৰু এইফালে মানুহ চাওক বিশাল ভাবিব নোৱাৰা পথাৰ আপোনালোকে গেছি দি গমেই বেছি আৰু বিজ্ঞান মেলা এফালে বিজ্ঞান মেলাৰ ভিতৰে বহুত বস্তু দেখা আছে তাতে বহুত পুৰণা বস্তু দেখাইছে আৰু ভিতৰে মই নেগলোঁ আৰু বহুত মানুহৰ কাৰণে আৰু এই পৰিৱেশ ৰাতিৰ অসম সাহিত্য সভাৰ পাঠশালাৰ আৰু গাইজ মোৰো বহুত বস্তু চাব থাকি গ'ল মানে ঘৰত আহিয়ে গম পালোঁ যে একেটা বস্তু চোৱাই নহ'ল মানে আপোনালোকে গেছি দি দেখা পাইছে তো সৰুকৈ এটা ভিডিঅ' বনাব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু এতিয়া যাওঁ ঘৰত যাই ৰেষ্ট লওঁ অলপমান আৰু এনেকৈ হৈ গ'ল ৰাতিপুৱা আৰু গাইজ ৰাকেশে ফোন কৰিছোঁ মই বিচনাতে আছোঁ 7টামান বাজিছে তেতিয়া আৰু এতিয়া মোটামুটি 7:30 বাজিলাক আৰু ৰ'দটো মজাকৈ ওলাইছে দিয়ক আজি ৰাকেশ জোনেৰে ফোন কৰিছে মোক যি তহঁতৰ নদী পাৰতে অৰ্থাৎ আমাৰ পিছফালে নদী পাৰ না নদী পাৰতে খানা খাই আছোঁ মানে অসম পাকঘৰৰ কিবা এটা চিৰিজ বনাই আছোঁ তো তই আহ তাকে লাগি তো মাতছি মোক মই ক'লে যাওঁ মই উঠোঁতে অলপমান দেৰি হয় কালি যিহেতু মই তাকে গৈছিলোঁ তো যি কি নহওক তাকে লাগি যাই আছোঁ এতিয়া আৰু ৰাকেশে যিহেতু নিমন্ত্ৰণ দিছে তোক ভাল লাগছে মোক আৰু সি কৈছে পানী বটল 2টা আৰু মেচ এটা আৰু গেষ্ট্ৰিকৰ টেবলেট লৈ আহিবিচোন তাৰমানে কি হ'ব একলা যোগাল ধৰণতেই যাব জীৱনটো আৰু বয়াও লাগে কাষতে আছি লগৰে চলি যাওঁ আৰু উপায়টো নাই আৰু খাবাও দিব যিহেতু তো যাই থাকোঁ গাইজ তাকে লাগি আৰু এইটো হৈছে আমাৰ ৰাতিপুৱাৰ পৰিৱেশ মানে ভিডিঅ' বনাব লাগিলে মই এফালে আহোঁ আমাৰ হৈছে ঘৰে সেইটো চাইডে আছে মানে এইটো চাইডে পূৰা ৰ'দটো পাই নাই অলপমান বগা আন দেখি মুখ চুখ তো চলাটো চেঞ্জ কৰি দিয়া ৰাখিছোঁ তাত ডাইৰেক্ট যাওঁ আৰু ধুনীয়াকৈ আমাৰ ৰাতিপুৱাৰ পৰিৱেশ একদম জীপাল হৈ আছে গৰু চৰু পথাৰত চলি আছে ধুনীয়াকৈ এতিয়া এইফালে আছে ৰাকেশ
নমস্কাৰ তো ৰাতিপুৱা ফোন কৰি মাতিছ মানে চব 5টাতে উঠাই লৈ আছো দে ন সুন্দৰ এটো মানে কি মৰ্নিংৰ নেকি আজি মানে অসম পাক ঘৰ মানে এনেকুৱা এটা বস্তু সদায় ইউনিক এটা থাকে তো যোৱাকালি স্পেচিয়েল গেষ্ট আছিল বেতাল ৰাতি খাইছিলো এইটো খানা বেতালে ৰান্ধিছিল তো আজিৰ স্পেচিয়েল হল গেষ্ট বুলি এনেকুৱা নাই বাৰু বস্তুটো আছে চব কিন্তু আজিৰ স্পেচিয়েল হল ৰাতিপুৱা 5টাত খানা আচ্ছা আজি আইটেমটো কি কি হ'ব আজি আইটেম মিক্স ভেজ আৰু অকল এই ৰুটিটো আৰু খাম দে আচ্ছা ঠিক আছে এনে মই এবাৰ দিনে চিকেনটো নকৰা আরে ভাই চিকেন কিমান খাব আমাৰ ঠিক্কাৰ আছে খাই ঠিক্কাৰ বাকি বহ দেখ মালটো বহ দেখ সটলও দই আৰু ফলে আমাৰ গোটাইখিনি আছে বনশ্ৰী কেনেকুৱা খবৰ বহুত দিনৰ মূৰত লগ পালোঁ তোমাক ফাইনেলি আজি ন এইফালে ভাই আছে ভাই কিবা চাই আছো নেকি য়েছ হে আটা মাৰিলা বঢ়িয়া কি কৈছা বনশ্ৰী লগে বনাইছিলোঁ ন মোবাইলত ষ্টেটাছ চাই থাকোঁ বাৰু য়েছ এইফালে বঢ়িয়াকৈ ৰেডি কৰিছে খানা আৰু ৰাকেশে মানে ডেকাৰেশ্যন কৰি দিছে অলপমান এলা জাপি দি দিছে বাপু এটা আইডিয়া দিয়া তুমি বেয়া চাই নাপা আচ্ছা তুমি এটা বিগেষ্ট কন্ট্ৰোভাৰ্সি কৰা ইউটিউব খানত কন্ট্ৰোভাৰ্সি আল্লাহ লগে দিয়া সব ইউটিউবাৰ বেয়াকৈ কোৱা মোক মাৰো খৰৱাই এটা মানে কন্ট্ৰোভাৰ্সি ইম্পৰ্টেন্ট কৰা কেলা জি এটা কন্ট্ৰোভাৰ্সি কৰা ফুল এটা উলাই লগাবা সাপোৰ্ট কৰবি না মই আছো ৰাকেশ তোমাৰ লগত সদায় আছে ইয়েস ওকে কন্ট্ৰোভাৰ্সি কৰা আৰু কন্ট্ৰোভাৰ্সি আনা নকৰো পূৰ্ব আগৰ কৰিম পূৰ্ব আগৰ কৰা ইয়েস ফালি গেল বাপু দাঁত চাই দাৰ অসম দাঁত কত দি একদিন অসম বাগৰ কইছা অসম বিয়া কইছা অসম নেতা অসম দাঁত কৰি দি একদিন ভাল লাগব এনজয় ও নাটোৰ দাঁত বাজা কিন্তু এর দাঁত কিরে বেশি যাবা আছে মোতছে কি আছে ভালে নাই ঠিক আছে বাকি চক ডেকৰেশ্যন চক চাপি আছে আমাৰ অসমীয়াৰ বিহুৰ জাপি গামোচা এফালে এটা জাপি আছে গোটাইখিনি পুৰা এফালে আমাৰ বনে আছে কেনেকুৱা মজা নে এই নদী পাৰ খানা খোৱাৰ কথা কি ক'বা আচ্ছা দিস ইজ অসম পাকঘৰ আৰু ৰাকেশে কিন্তু বেলেগ কণ্টেণ্ট উলিয়াই থাকে দেই গাইজ আৰু মানুহ চাইও ভাল পায় তই কি হাগে এইফালে এটাই কৰিবি নি কামটো লাগে কণ্টেণ্ট কিনা মই সদায় ওন নিজা চেষ্টা কৰোঁ নিজে কিবা এটা কৰিবা কেনাই ভাবছি নামটো কৈছে এই বাপৰে বাপ বঢ়িয়া লাগছে নামটো তো সদায় চেষ্টা কৰিব লাগে এতিয়া মাৰ্কেটত চলি থাকিব মানে নিজাকে সবে প্ৰডাকশ্যন কৰিব লাগে যি নহয় সৰু সৰু মই তাক ইমান আকৌ হেৰি কৰা নাই কিবা অলপ চেষ্টা কৰিব লাগে আচ্ছা Yes. নহয় না চ্যালেঞ্জ এটা ভাবি আছো মই ঠিক আছে বাৰু তো আইডিয়া দিছে খাম বাৰু আহি আছে আৰু ছোৱালীটো আহি গৈছে এইফালে খোজকাঢ়ি আহি আছে বাকী গাইজ আহি পাইছে আপিকেইটা আমাৰ আৰু প্ৰস্তুতি চিনিয়ে পায় আপোনালোকে চুনু বুলি কৰি চিনিয়ে পায় ব্লেক এণ্ড হোৱাইটত জনপ্ৰিয় আছিল এইফালে এনে বহি আছে চাওক মজাকে অ প্ৰস্তুতি কোৱাই গ'লা তুমি তোমাকে মই তুলি ল'ব আহিছোঁ তোমার ভিডিও নিতে উঠুরা প্রস্তুতি আমি কম ক্যারেক্টার করো না কিন্তু না তাকেতো প্রেমিলা জিন্দাবাদ ভিডিওটা আরেকবার করা আমাকে বেলা ধরছি দাদা অলপমান করা জি মন আছে দা করা পাবো কাটি ফেলে দিয়া তোমার বয়ফ্রেন্ড আছে না এ তো ফোন করি আছিল জি এডিট করে দিবা তুমি এডিট করে দিবা দাদা আচ্ছা কি ছিল খানি পুরো বিনা শুনো না না যাও নাকি তুমি কবা যাও নাকি নহয় হেল্ল নহয় মই হেল্ল বুলি কৈছিলো তুমি কৈছিলা বাউতলখিনি কৰি দিও নাকি বাউতলখিনি কৰা বাউতলখিনি কৰা বাউতল আকলাই কি কৰবা পাৰিম বিকাফালে বুকি আছে বাউতলখিনি কৰা না পাবো গ তুমি আজি যাব লাগা আছিল মোৰ যাব লাগব মই হেৰি ঘৰত যাও নেকি ঘৰত আমি ইটাৰ ভাটাটো চোৱাই নাই আজি নালগে নেকি আজি চাব লাগব একচুৱেলি মই ছুটি লৈছোঁ নহয় কাইলৈও থাকিব পাৰিবা তুমি কথাখিনি ডাইলগটো হোৱা নাই তোমাৰ ডাইলগটো নহয় মোৰ এখানি আছিলে কাৰণে তো কৈছোঁ সেইখিনিত আছিল বিকাশ যাইছিল না খানি তুমি বিকাশ যাই মোক গালি পাত থাকে বিকাশ হয় মই ভাবিছিলোঁ কিন্তু মই নাযাওঁ মই কেইদিনমান ছুটি লৈছোঁ কাৰণ বস্তি চাব লাগে মানে হুকুনি এটা বিদিশা আছে এইফালে বিদিশা তুমিও কিন্তু কৰিছিলা ধুনীয়া এক্টিং ন মনত পৰে স্পিডটিয়ে কিন্তু ৰিঙিয়া এতিয়া প্ৰেম লীলাই মানে
বহুখিনি মানে আগবঢ়াইছে আৰু বহুত ভাল লাগিছিল আৰু ইয়েছ কি তুমিও কিন্তু ঠগ হৈ গৈছে দিনক দিন আৰু এইফালে যে আমাৰ মিচিকিয়া হয় না আৰু চবে কৈ থাকে মোক কেইটামানে পাৰ্চনেলিও কয় যে তোমাক ভাল লাগে বোলে আৰু তোমাৰ বোলে বহুতৰে ক্ৰাছ বোলে তুমি থেংক ইউ না ভালকে কোৱা আচ্ছা বাকী নাম্বাৰটো বহুতে দি আছে মই নেদাও ন ঠিক আছে বাকী মাই মৰিলোঁ বাকী ধুনীয়াকৈ আমাৰ অসম পাকঘৰৰ প্ৰস্তুতি চলি আছে আৰু এতিয়া আমি ধুনীয়াকৈ খাম মিক্স ভেজ আৰু ৰুটি এনেকুৱা বহুত আইটেম আছে আৰু চাহ তাহ খাই ল'লোঁ বঢ়িয়াকৈ সুন্দৰ এই ৰাতিপুৱা এনে চালা দিবাৰ বাকী নাই গাইছ কৈছোঁ না মই আৰু বঢ়িয়াকৈ খানা চানা ৰেডি ভাজা চাজা ৰেডি হৈ গ'ল এবাৰ ৰাখাই আছে ৰ'ব তই কিন্তু চশমা পিন্ধি পেলাই ধুই আছে তই তোৰ দৰে লেভেল মানে অসমৰ কাৰো নাই কিজানি হা আম্বানীও কিজানি এনকি নতই কি মালাই পাগল নহয় দে প্ৰ' লেভেলৰ পাগল চশমা মানে না ৰাকেশ টকাৰ অভাৱ নাই কিন্তু ইয়াৰ বিয়াতে গম পা বিয়াত মানুহ বাপৰে বাপ তাৰ ফুটি তোলা তাৰমানে বিয়াত কৈছো না একদম খানা চানা মজা হৈছে দেই ভাই মানুহ ভয়ানক হৈছে আৰু খানা মজা হৈছে বঢ়িয়া হৈছে মাছ চাছ চব আৰু ডিমে চিমা মই কৈছোঁ ভিডিঅ' আমি নেক্সট আমি বিয়া খাম প্ৰস্তুতি ইয়েছ প্ৰস্তুতি নহয় আমাৰ বিয়া অসম বিয়া পাতি দিওঁ নেকি আৰু একবাৰ মানে আমাৰ প্লেনিঙত প্ৰি প্লেনিঙত তই একবাৰ পাতি দি বিদিশা আছে না প্ৰস্তুতি এতিয়া নহয় বাৰু প্ৰস্তুতি বহুত দেৰি আছে অগণন দেৰি আছে প্ৰস্তুতি দৰা এটা লাগে চবে কণ্টেক্ট কৰক প্ৰস্তুতিক পাই যাব তাই ছিংগল আছে বৰ্তমান কিন্তু ইমান সহজ নহয় প্ৰস্তুতিক পতোৱা আৰু ৰাকেশে ৰুটি পুৰিছে চাওকচোন ছাগাল দৱা দিছে বাপৰে তাই ৰুটি পুৰিছি নে কি পুৰিছি গম নাপাওঁ বাৰ ৰেডি হ'ব ৰ'ব কাৰ ভাজাখান হৈ গ'ল আৰু ৰুটি পুৰি আছে কি ৰুটি বঢ়িয়াকৈ ৰেডি ৰুটি আৰু এইফালে চব্জি আছে পিঁয়াজ চিয়াজ গোটেইখিনি আছে এতিয়া খাওঁ বঢ়িয়াকৈ দেৰি হৈছে খাওঁ এতিয়া আৰু প্ৰস্তুতি একদম স্বাৰ্থ নকৰি ধুনীয়াকৈ ভাগে আছে অলপ কমকৈ দিবা চবকে মোক বেছিকৈ দিয়া আৰু প্ৰস্তুতিটো চিনি পায় আপোনালোকে তো বঢ়িয়াকৈ খানা চানা খালোঁ আৰু সুন্দৰ একদম মানে পৰিৱেশ এইফালে এনে ৰিল চিলছ বনাই আছে অলপমান বাপৰে বাপ ভাল লাগে আৰু কিবা এটা ৰিল বা ব্লেক পেন্থাৰ নালাগে আজি গোটাকেইটা কলা ড্ৰেছ পিন্ধি প্ৰস্তুতি মই মানে বহুত ধুনীয়া খানা খোৱালো নাই কেনে সম্বৰ্ধনা জনাইছে গামছান ক'ত গামছা নাই জাপিৰ সমান সন্মান নাই আৰু বাকী মই এটা কথা কওঁ চাৰিও ধুন কলা পিন্ধিছ গোটাকেইটাই বাপৰে বাপ মই কলা পিন্ধিছোঁ ব্লেক গেং বা গেং বিদিশা আহি আছে পিংকি পিংক হৈ গৈছে পিংক বেলেগতকৈ বেলেগ নেকি আচ্ছা তুমিতো শ্বাহৰুখ খানে শ্বাহৰুখ খান ৰাকেশ মই এটা জোৰা মানে আমি গোটাকেইটা ব্লেক পেন্থাৰ বাকী জানাচোন বাপ কি যি তোৰ ৰাকেশ ভাল লাগিল তই খানা চানা খুৱালি মজা লাগছে দেই ইমান চোকা আছে এইটো নেচাৰেলতে পৰি গৈছে আৰু এনে কেনেকৈ ৰিল বান লাগিছিল বাকী হে আৰু বাবু তোকতো আজি মই মাতটো তই নিজে যাব লাগে এখানত নিজে আহি যাব ৰাকেশ আজি তোক খানা খাৱা যাম কি ভাল কৰা আগত তই এনে অ'কে মই যাম আৰু খানা খাবা কালি হ'ব না কালি নহয় পৰহি আৰু সেই কৰিম অ'কে হ'ব মজা ভাল লাগিল ভাল লাগিল